হয়, ৰাজ্যৰ চাৰিওফালে বলিছে নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত হৈ আছো যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ বোকাখালা চাহ বাগিচাৰ খেলপথাৰত। আৰু খন্তেক সময়ৰ পাছতে বোকাখালা চাহ বাগিচাৰ খেলপথাৰত আহি উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু বিশাল জনসভাত তেওঁ অংশগ্ৰহণ কৰিব। প্ৰথমতে আমি সতীৰ্থ সামগ্ৰী দেখাইছো যে তিতাবৰৰ বিভিন্ন প্ৰান্তৰ পৰা জনতা ওলাই আহিছে, হিলদোল ভাঙি মহিলাসকল ওলাই আহিছে। এক কথাত ক'বলৈ গ'লে জনসমুদ্ৰত পৰিণত হৈছে তিতাবৰ বোকাখালা চাহ বাগিচা। আমি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছো। এই মুহূৰ্তত তিতাবৰৰ পৰা সতীৰ্থ দেখাই আছে। আমি টাইমেটৰ দৰ্শকসকলক তিতাবৰৰ পৰা পৰিৱেশ দেখাইছো আৰু নিশ্চিতভাৱে ক'ব লাগিব যিহেতু এইবাৰ যোৰহাট লোকসভা সমষ্টি বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাব, তাৰ পাক মুহূৰ্তত এইদৰে এতিয়া তিতাবৰৰ পৰা আমি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছো। লোকে লোকাৰণ্য হৈ গৈছে তিতাবৰ পৰিৱেশ। আমি মন্তব্য লৈ যাম। তাৰ পাক মুহূৰ্তত আমি যথেষ্ট সংখ্যক লোক আছে, বিভিন্ন প্ৰান্তৰ পৰা জনতা ওলাই আহিছে আৰু এইদৰে এতিয়া নিৰ্বাচনী প্ৰচাৰ সভা দেখিবলৈ পোৱা গৈছে, জনতা ওলাই অহা। আৰু আমি যদি সম্ভৱ হয় মই মন্তব্য ল'বলৈ চেষ্টা দাদা আজি খন্তেক সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী আহিব, অনুভৱটো কেনেকুৱা? অনুভৱ মানে খুব আনন্দ লাগিছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব সকলোৱে আনন্দ লাগিছে, আমি মন্তব্য প্ৰকাশ কৰিছে। এই যথেষ্ট সংখ্যক লোক আছে, আমি মহিলাসকলো আছে, মহিলাসকলৰ পৰা আমি মন্তব্য ল'ম। তাৰ পাক মুহূৰ্তত এগৰাকী মহিলা আছে। বাইদেউ ক'ৰ পৰা আহিছে? মই তিতাবৰ। খন্তেক সময়ৰ পিছত মুখ্যমন্ত্ৰীগৰাকী আহিব, কেনেকুৱা লাগিছে? খন্তেক সময়ৰ পাছত মুখ্যমন্ত্ৰীগৰাকী আহিব, কেনেকুৱা অনুভৱটো কেনেকুৱা? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আনন্দ প্ৰকাশ কৰিছে। আৰু এই মুহূৰ্তত আমি আৰু যথেষ্ট সংখ্যক মহিলা আছে, আমি তেওঁলোকৰ মন্তব্য লৈ যাম আৰু আমি পৰিৱেশ দেখাই যাম। তাৰ পাক মুহূৰ্তত সতীৰ্থ সামগ্ৰিক দৃশ্য তিতাবৰ পৰা দেখাইছে। আৰু নিশ্চিতভাৱে ক'ব লাগিব যে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু দুইজনৰ মাজতে এইবাৰ মূল যুঁজখন হ'ব বুলি সকলোৱে অনুমান কৰিছে। আৰু যোৰহাট লোকসভা সমষ্টিৰ যিটো বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলাব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু তেওঁ খন্তেক সময়ৰ পাছত তেওঁ বোকাখালা চাহ বাগিচা খেলপথাৰত আহি উপস্থিত হ'ব আৰু তেওঁ জনসভাত অংশগ্ৰহণ কৰি ৰাইজক তেওঁ ভাষণ প্ৰদান কৰিব। আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰত পৰিণত হৈছে তিতাবৰ বোকাখালা চাহ বাগিচা। হয়, ৰাজ্যৰ চাৰিওফালে বলিছে নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত হৈ আছো যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ বোকাখালা চাহ বাগিচাৰ খেলপথাৰত। আৰু খন্তেক সময়ৰ পাছতে বোকাখালা চাহ বাগিচাৰ খেলপথাৰত আহি উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু বিশাল জনসভাত তেওঁ অংশগ্ৰহণ কৰিব। প্ৰথমতে আমি সতীৰ্থ সামগ্ৰী দেখাইছো যে তিতাবৰৰ বিভিন্ন প্ৰান্তৰ পৰা জনতা ওলাই আহিছে, হিলদোল ভাঙি মহিলাসকল ওলাই আহিছে। এক কথাত ক'বলৈ গ'লে জনসমুদ্ৰত পৰিণত হৈছে তিতাবৰ বোকাখালা চাহ বাগিচা। আমি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছো। এই মুহূৰ্তত তিতাবৰৰ পৰা সতীৰ্থ দেখাই আছে। আমি টাইমেটৰ দৰ্শকসকলক তিতাবৰৰ পৰা পৰিৱেশ দেখাইছো আৰু নিশ্চিতভাৱে ক'ব লাগিব যিহেতু এইবাৰ যোৰহাট লোকসভা সমষ্টি বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাব, তাৰ পাক মুহূৰ্তত এইদৰে এতিয়া তিতাবৰৰ পৰা আমি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছো। লোকে লোকাৰণ্য হৈ গৈছে তিতাবৰ পৰিৱেশ। আমি মন্তব্য লৈ যাম। তাৰ পাক মুহূৰ্তত আমি যথেষ্ট সংখ্যক লোক আছে, বিভিন্ন প্ৰান্তৰ পৰা জনতা ওলাই আহিছে আৰু এইদৰে এতিয়া নিৰ্বাচনী প্ৰচাৰ সভা দেখিবলৈ পোৱা গৈছে, জনতা ওলাই অহা। আৰু আমি যদি সম্ভৱ হয় মই মন্তব্য ল'বলৈ চেষ্টা দাদা আজি খন্তেক সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী আহিব, অনুভৱটো কেনেকুৱা? অনুভৱ মানে খুব আনন্দ লাগিছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব সকলোৱে আনন্দ লাগিছে, আমি মন্তব্য প্ৰকাশ কৰিছে। এই যথেষ্ট সংখ্যক লোক আছে, আমি মহিলাসকলো আছে, মহিলাসকলৰ পৰা আমি মন্তব্য ল'ম। তাৰ পাক মুহূৰ্তত এগৰাকী মহিলা আছে। বাইদেউ ক'ৰ পৰা আহিছে? মই তিতাবৰ। খন্তেক সময়ৰ পিছত মুখ্যমন্ত্ৰীগৰাকী আহিব, কেনেকুৱা লাগিছে? খন্তেক সময়ৰ পাছত মুখ্যমন্ত্ৰীগৰাকী আহিব, কেনেকুৱা অনুভৱটো কেনেকুৱা? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আনন্দ প্ৰকাশ কৰিছে। আৰু এই মুহূৰ্তত আমি আৰু যথেষ্ট সংখ্যক মহিলা আছে, আমি তেওঁলোকৰ মন্তব্য লৈ যাম আৰু আমি পৰিৱেশ দেখাই যাম। তাৰ পাক মুহূৰ্তত সতীৰ্থ সামগ্ৰিক দৃশ্য তিতাবৰ পৰা দেখাইছে। আৰু নিশ্চিতভাৱে ক'ব লাগিব যে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু দুইজনৰ মাজতে এইবাৰ মূল যুঁজখন হ'ব বুলি সকলোৱে অনুমান কৰিছে। আৰু যোৰহাট লোকসভা সমষ্টিৰ যিটো বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলাব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু তেওঁ খন্তেক সময়ৰ পাছত তেওঁ বোকাখালা চাহ বাগিচা খেলপথাৰত আহি উপস্থিত হ'ব আৰু তেওঁ জনসভাত অংশগ্ৰহণ কৰি ৰাইজক তেওঁ ভাষণ প্ৰদান কৰিব। আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰত পৰিণত হৈছে তিতাবৰ বোকাখালা চাহ বাগিচা। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই?
কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ' powered by Data Machine.